গাইজ কি খবৰ আপোনালোকৰ আজি বহুত দিনৰ মূৰত এফালে যাব ওলালোঁ আশা কৰোঁ ভিডিঅ'টো চাই ভালে পাব মঙ্গলবাৰ আজি আমাৰ ওচৰত এখন বজাৰ হয় তাতেই যাম মোৰ লগত আছে ইহঁতকেইটা হাই হাই চাই থাকক আজিৰ এই ভিডিঅ'টো এয়া আমি ওলাই আহিলোঁ বজাৰ কৰিম বুলি চাওক এইবোৰ ৰাস্তা ইহঁত দুজনে ৰিয়েকশ্যনটো চাবচোন কি ধুনীয়াকৈ হাঁহিছে ফুৰাব নিব লাগে হেনো সেইকাৰণে ভাবিলোঁ বজাৰতে লৈ যাওঁ চাব এয়া আমি ধুনীয়াকৈ টমটমত গৈ আছোঁ অৱশ্যে বেটাৰী গাড়ী বুলিও কয় কিন্তু মই হ'লে টমটম বুলিয়ে কওঁ আপোনালোকৰ ফালে কি বুলি কয় মোক জনাবচোন এয়া চাওক ইমান ধুনীয়া গছ গছনি একদম সেউজীয়া সেউজীয়া চাৰিওফালে এয়া আমি গৈ আছোঁ গাঁৱৰ পৰিৱেশটো সঁচাই বৰ ভাল লাগে নহয়নে জনাবচোন আমি বজাৰ গৈ পালোঁ গৈ এয়া মই আৰু সৰু দেহা ডাঙৰ দেহাই ভিডিঅ'টো কৰি আছে বজাৰখন সৰু যদিও কিবা এটা বৰ ভাল লাগে নহয় জানো কেতিয়াবা এনেকৈ সৰু সৰু বজাৰবোৰত গৈ বৰ ভাল লাগে মই হ'লে বহুত ভাল পাওঁ বহুত মানুহৰ ভিৰৰ মাজত যদি অকলে কিবা এটা বস্তু ভালকৈ চাব পাৰোঁ মই কিন্তু বহুত ভাল পাওঁ জনাবচোন আপোনালোকে গৈ এখন দোকানত সোমালোঁ সৰু দেহাক বোলে স্কাৰ্ট টপ লাগে মই ভালকৈ চাই মেলি দিলোঁ কিন্তু অলপ অপচন্দ হ'ল কাৰণে তাই নল'লে চালোঁ যেনিবা মই ভালকৈ চালোঁ দাদাজনৰ লগত কথাও পাতিলোঁ তেওঁ কিবাকিবি কৈ আছে ময়ো তাকে কিবাকিবি কৈ আছোঁ এয়া স্কাৰ্টটো আছিলে আৰু সেইফালে টপটো আৰু এটা ফ্ৰক দেখাইছে কিন্তু তাই ফ্ৰক নিপিন্ধে আৰু এটা ফ্ৰক এয়া ওলাব লৈছে ফ্ৰক নহয় চৰি স্কাৰ্ট টপ কিন্তু তাইৰ পচন্দ নহ'ল এতিয়া চাই আছোঁ তাইকো কৈ আছোঁ কিবাকিবি লাগেনে নালাগে তাই কৈছে মাইনুবা নালাগে মোক এয়া বেলেগ লাগে দাদাজনৰ লগত এনেকৈ কথা পাতিলোঁ তাৰপিছত আমি নালাগে বুলি কৈ গুচি গ'লোঁ নেক্সট বেলেগ এখন দোকানত গ'লোঁ দোকানত গৈ দাদাজনক ক'লোঁ কিবা ভাল আছে যদি দেখাওকচোন এই সৰু ছোৱালীজনীৰ কাৰণে দাদাজনে উলিয়াই দিছে এয়া এতিয়া তাইক বোলে হেনো হাফ পেণ্ট লাগে এয়া হাফ পেণ্ট চাই আছোঁ মই তাইক সুধি আছোঁ কি কি লাগিব তাকে তাইক দেখাইছোঁ চাব দিছোঁ কি লাগে কেনেকুৱা লাগে তাৰপিছত হাফ পেণ্ট দেখালে তাৰপিছত দাদাজনে কিবা অলপ ক'লে এয়া কিবা কথা পাতি আছোঁ আৰু এতিয়া মই কৈছোঁ বোলে হাফ পেণ্টৰ লগত পিন্ধা টপ দেখাওকচোন তাৰপিছত দাদাজনে ধুনীয়াকৈ আমাক উলিয়াই দিছে সকলো বস্তু টপ দেখাব দিলোঁ মই বোলো টপটো চাই লওঁ তাইক টপ লাগে এতিয়া আকৌ এয়া দাদাজনে স্পৰ্টিং ওলাই আছে তাইৰ কাৰণে তাই চাই আছে ইফালে সিফালে মায়ে মোক কৈছে যে মাইনুবা অলপ বেলেগ বস্তু দিয়াচোন তাৰপিছত দাদাজনে ফ্ৰক ওলালে মই বোলো তাই ফ্ৰক নিপিন্ধে তেনেকুৱাতে আকৌ টপ ওলাব দিলোঁ টপ ওলালে ফ্ৰক দেখাইছে কিন্তু তাই নিপিন্ধে ফ্ৰক নালাগে হেনো তাইক এয়া দাদাজনে স্কাৰ্টৰ লগত পিন্ধা চৰি হাফ পেণ্টৰ লগত পিন্ধা টপ বিচাৰি আছে ওলাই আছে এয়া দাদাজনে চাই আছে এইবাৰ স্পৰ্টিং ওলাই দিছে তাইৰ কাৰণে এয়া তাইক সুধিছে এইটো হ'বনে তাৰপিছত মই ল'লোঁ এইটো স্পৰ্টিংটো চালোঁ তাইৰ গাত দি চাইছোঁ হয় এয়া বেলেগ এটা কাপোৰ তাইৰ গাত দি চাইছোঁ পিছে স্পৰ্টিংটো অলপমান ডাঙৰ হৈছে তথাপিও তাইক সেইটোৱে লাগে বোলে সেইটোৱে দিলোঁ ডাঙৰ হ'লেও অলপ বেছি দিন পিন্ধিব পাৰিব সৰু বাচ্ছা ন এইটো হাফ পেণ্ট আৰু তাইৰ সেইটো স্পৰ্টিং ল'লোঁ ঘৰত পিন্ধাৰ কাৰণেহে দেই বেলেগ নাভাবিব আৰু কম দামী বুলি সৰু বাচ্ছাৰ কাপোৰ জানেই নহয় যিসকলে কিনি পাইছে যাৰ যাৰ ঘৰত সৰু বাচ্ছা আছে কাপোৰ সৰু বাচ্ছাৰ কাপোৰৰ দাম বহুত বেছি আমাৰ যদি কাপোৰ দুযোৰ পাওঁ সিহঁতৰ তাৰে এযোৰহে পাম এয়া দোকানখন ডাঙৰ দেহাই উঠাই দিছে মই কুৰ্তা দেখাব দিলোঁ দাদাজনে পাই এইটো কি চাওকচোন গুলপীয়া জিলিক মিলিক কেনেকুৱা লাগিছে কাপোৰটো এইবাৰ মোৰ কাৰণে
সৰু শৰ্ট কুৰ্তা চাইছোঁ দাদাজনে ওলাই আছে এইবোৰ পিংক কালাৰ সৰি পিংক কালাৰটো দেখাইছে তাৰপিছত মই চালোঁ তাৰপিছত আকৌ চাই মেলি অলপ কথা পাতিলোঁ কাপোৰটোৰ কথা সুধিলোঁ কেনেকুৱা হ'ব গৰম হ'ব নেকি এতিয়া গৰম দিনততো ধৰক পাতল কাপোৰ পিন্ধিলেহে ভাল লাগে নহয় জানো এয়া এটা হালধীয়া কুৰ্তা শৰ্ট কুৰ্তাহে দেই লং কুৰ্তা নহয় এইবোৰ কাপোৰবোৰ কিন্তু বহুত ভাল আছিলে তাৰ কাপোৰৰ কোৱালিটি বুলি এটা বস্তু থাকে সেই কোৱালিটিটো কিন্তু বহুত ভাল আৰু যিকেইটা মোক টপ দেখাইছে দাদাজনে ভাল টপেই দেখাইছে দামটো যেনিবা অলপমান বেছি কিন্তু তথাপিও দাদাজনে বহুত কাপোৰ উলিয়াই দিছে মোক আগে পিছেও গৈ থাকোঁ দাদাজনৰ দোকানত সেইটো কাৰণে এয়া আকৌ দেখাইছে মই দাদাজনক কৈছোঁ দাদা আপুনি মই যোৱাৰ পিছত এইবোৰ কাপোৰ সামৰি থাকোঁতেই আপোনাৰ টাইম যাব বহুত তাৰপিছত দাদাজনে কৈছে নাই ভণ্টি একো নাই আমাৰতো আৰু এই কাম কাপোৰ মানুহ আহিলে কাষ্টমাৰ আহিলে কাপোৰ দেখাবই লাগিব সেয়েহে ময়ো একো কোৱা নাই ময়ো চালোঁ এয়া কাপোৰবোৰ চাই আছোঁ ধুনীয়াকৈ দাদাজনৰ লগত কথা পাতি লাষ্টত এটা কাপোৰ যেনিবা মই ল'লোঁ এয়া এইটো যোনটো মই হাতত লৈ আছিলোঁ তাৰে এটা মই ল'লোঁ এয়া চাওক এয়া মোৰ কাপোৰৰ মাজতে ডাঙৰ দেহাক হেনো স্পৰ্টিং এটা লাগে ভাল চাই দামী চাই কি ক'ব আৰু সৰু বাচ্চাকতো জানেই কেনেকুৱা কৰে বজাৰ যোৱাৰ পিছত ঘৰত যদি কিবা এটা শিকাই নিম বজাৰ যোৱাৰ পিছত সিহঁতক কিবা কিবি যি দেখা হয় তাকে লাগে তাকে এতিয়া স্পৰ্টিং চালোঁ তাৰপিছত হাফ পেণ্টটো দেখালে দাদাজনে তাইক হাফ পেণ্ট নালাগে হাফ পেণ্ট হেনো বোলে ঘৰত বহুত আছে স্পৰ্টিং এটাহে লাগে ভাল মামাকৰ ঘৰত যাব গৰমৰ বন্ধত ফুৰিবলৈ সেইকাৰণে স্পৰ্টিং এটা লাগে তাই দোকানী দাদাজনৰ আগত কৈ আছে যে দাদা মোক মামাহঁতৰ ঘৰত পিন্ধি যাবলৈ এটা ভাল স্পৰ্টিং মোক দিয়ক মোৰ গাত হোৱা ছোৱালীজনী বহুত ক্ষীণ যে দেখিছে নহয় মোৰ লগত ব্লগ কৰি থাকে ভিডিঅ'বিলাক কৰি থাকে মোৰ লগত বহুত ক্ষীণ যে মানে যি টি কাপোৰ দি তাই নহয়েই আকৌ দাদাজনে কিবা পলিথিনটোত চাইছে কিবা কিবি দেখাই আছে কৈ আছে এইবাৰ আকৌ কিবা বেলেগ ডাঙৰ হাফ পেণ্ট এটা ওলাই দিছে তাকে চাইছোঁ আৰু ইমান হাঁহি উঠিছে কি ক'ম আৰু এইবাৰ আৰু এটা দেখালে ব্লেক কালাৰৰ কিবা হেনো হিপ হপ নাম মই হ'লে বজাৰ গ'লে এইবিলাক হিপ হপ কাটা লাগা এইবিলাক কিন্তু নিবিচাৰোঁ ডাইৰেক্ট দোকানত গৈ কেনে দোকানী দাদা হওক বাইদেউ হওক যোনে নাথাকক খালি কওঁ যে মোক টপ দেখাওকচোন তাৰপিছতহে মই মানে কি দোকানী দাদাকেইজনৰ পৰাহে মই গম পাওঁ এইটো যে টপ নহয় কিবা হিপ হপহে নাম যে কাটা কিবা স্পৰ্টিং নহয় কিবা কাটা লাগাহে কি জমনি মোৰ লগত যে এনেকুৱা জমনিবোৰ হৈয়ে থাকে এয়া হাফ পেণ্ট চাইছোঁ এইবোৰ দেখাই আছে দাদাজনে কথাও পাতি আছে মোৰ লগত দেখায়ো আছে আকৌ এতিয়া স্পৰ্টিং ওলাইছে ৰ'ব তাইৰ কাৰণে এয়া স্পৰ্টিং ওলাই দেখাই আছে তাই কথা পাতি আছে যে মোক ভাল চাই দিয়া দাদা ভাল চাই দিয়া আকৌ এটা দেখাইছে এইটো পিছে অৱশ্যে ডাঙৰ চাওকচোন মই দাদাজনৰ কাৰণে বেয়া লাগি কেনে ক'লোঁ দাদা কাপোৰবোৰ জাপি যাওক সেই হিচাপে দাদাজনে কাপোৰবোৰ জাপিও ল'লে আৰু মোক কৈও আছে যে ভণ্টি তুমিয়ে যি এনেকৈ ক'লা কোনেও আমাক এইবোৰ কথা নকয়ে মই বোলো কি আৰু চব মানুহে আমি বজাৰৰ পৰা ওলাই আহিলোঁ এইবোৰ পাচলি কিবা আলু পিঁয়াজ মছলা পাপৰ কিবা কিবি এনেকৈ এইবোৰ বিক্ৰী কৰি আছে মানুহবোৰে এইবোৰ দোকান এইবিলাক চব ডাঙৰ দেহাইহে কৰিছে দেই মই হ'লে কৰা নাই মই সৰু দেহাক ধৰি খালি গৈহে আছোঁ এইবোৰ গোটেই বজাৰ তাই চব ভিডিঅ' কৰিব দিছোঁ কাৰণ তাই চব ভিডিঅ' কৰি লৈছে এইবোৰ গোটেই দোকান মানুহবোৰে চাওকচোন কেইটামান ভাতৰ কাৰণে কিমান কষ্ট কৰিছে ৰ'দ বৰষুণ বতাহ সকলো নেওচি এয়া এখন দোকানত ওলাই আহিলোঁ ইহঁতে কিবা খায় হেনো তাকে কিনি দিছোঁ কিবা খাই নাজানো সৰু দেহাক চাওকচোন কেনেকৈ দৌৰিছে টমটমত উঠিবৰ কাৰণে এয়া আমি টমটম পালোঁ এয়া আমি গাড়ীত উঠি আহিলোঁ এইবোৰ চাওকচোন ইমান পানী বাৰু কাৰ ক'ত উঠিছে জনাবচোন
টিভিটো খুলিবই নোৱাৰি, কেওফালে অকল খালি বানপানী। আমাৰ বাৰু ইফালে জাহাজো বন্ধ হৈ আছে। গুৱাহাটী গ'লে ঘূৰিহে গৈ আছোঁ দলং হৈ কেনে। এইবোৰ গোটেই পানী। মাথাউৰিবোৰত যে মানুহবোৰে শিবিৰ পাতি আছে, ইমান বেয়া লাগে নহয়নে? কি ক'ম আৰু। যিখন টমটমত আহিলোঁ, কি ক'ম আৰু, ইমান যে কথা পাতিছে টমটমখনত। ড্ৰাইভাৰজনেও ভাবিছে চাগে মই এনেকুৱা উঠাই আনিছিলোঁ। মই যে একদম কি কৰিম কি নকৰিম লাগি গৈছিলে। উপায় নাপায় কেমেৰাটোকে উলিয়াই ল'লোঁ। মই বোলো অলপ ভিডিঅ' কৰি যাওঁ, ইমান কথা পাতিছে। পথাৰবোৰত চাওকচোন কিমান পানী। ডাঙৰ দেখাই কিবা দেখাই আছে সেইফালে। ইমান পানী আৰু মথাউৰিবোৰত মানুহবোৰ গোটেই শিবিৰ পাতি আছে। পানী উঠা বাবে গমটো পাইছেই ন, কেওফালে বানপানী। গোটেই সকলো বস্তু পানীৰ তলত বৰ্তমান। কি ক'ম আৰু, বেয়াও লাগে, একো কৰিবও নোৱাৰোঁ। এনেকৈ আছোঁ আৰু সকলোকে চাই চিতি। সহায় কৰিব পাৰিলে কৰিলোঁ হয় বাৰু, কিন্তু ইমানখিনি আমি এতিয়ালৈকে মানে কি আৰু সক্ষম হোৱা নাই সহায় কৰিব পৰাকে। এয়া চাওকচোন পথাৰবোৰত। আহি এটা মন্দিৰ পালোঁ। এই মন্দিৰটোত বাৰু এদিন আমি আহিম। মই ভিডিঅ'ত আপোনালোকক দেখুৱাম কি আছে, ক'ত কেনেকুৱা কি কথা মই সকলো দেখুৱাম। ভাবিছোঁ এইকেইদিনৰ ভিতৰতে এদিন এই মন্দিৰটোত আহিম। এইটো মই শুনামতে এইটো খুব প্ৰমাণিক মন্দিৰ হয়। আমি বজাৰৰ পৰা আহি পালোঁ। এইবিলাক বজাৰ। টিকলিহঁতকো কিনি দিলোঁ, সিহঁতকো। তাৰপিছত সৰু দেহাক কিনি দিলোঁ আৰু ডাঙৰ দেহাক কিনি দিলোঁ কিবা অলপ। এতিয়া বস্তুখিনি মই দেখাম কি আনিলোঁ, চাই থাকক আজিৰ এই ভিডিঅ'টো। গাইজ, আমি ঘৰ আহি পালোঁ। ইমান গৰম, কি ক'ম আৰু। আমাৰ বজাৰ কৰা হ'ল, অলপ চলপ কৰিলোঁ। ঘৰত পিন্ধা কিবাকিবি অলপ ল'লোঁ। ডাঙৰ দেহাক দিলোঁ স্পৰ্টিং এটা, সৰু দেহাক দিলোঁ স্পৰ্টিং এটা, হাফ পেণ্ট এটা। তাৰপিছত মই ল'লোঁ স্কাৰ্ট এটা, হাফ পেণ্ট এটা, তাৰপিছত স্পৰ্টিং এটা শ্বৰ্ট কুৰ্তি। আপোনালোকক দেখুৱাম বাৰু, চাই থাকক আজিৰ এই ভিডিঅ'টো। বজাৰটো কেনেকুৱা লাগিল? বঢ়িয়া লাগছে? গৰম লাগছিল নে যাওঁতে? টমটমখনত যাওঁতে আমাৰ কি হৈছিল? কচোন কি হৈছিল? কি উল্টি যাব লাগিছিল? ক'ত খুন্দা মাৰিব লাগিছিল? গাড়ীত? কিহৰ গাড়ীত? কোন আহিছিল?